শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামাৰা ৰাজচক্ৰ এলেকাৰ ঔবাৰীস্থিত শোণিতপুৰ পলিটেকনিকত কৰ্মৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে নিজৰ প্ৰাপ্য বিচাৰি আজি 4 মাৰ্চত পলিটেকনিকৰ প্ৰৱেশ দ্বাৰত তলা ওলমাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে শোণিতপুৰৰ পলিটেকনিকত কৰ্মৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে বিগত 18 মাহ ধৰি দৰমহা লাভ কৰা নাই। ফলত এতিয়া পৰিয়াল ভৰণ পোষণ দিয়াৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে এইসকল চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে। এই ক্ষেত্ৰত বিগত বহু দিনৰ পৰাই দাবী জনাই আহিছে যদিও ৰাজ্য চৰকাৰে কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই। সেয়েহে বিগত 18 মাহে অনাদায় হৈ থকা দৰমহা মোকলাই দিয়াৰ দাবীত আজি চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে শোণিতপুৰৰ পলিটেকনিকত প্ৰৱেশ দ্বাৰত তলা বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদ কৰিব লাগে আমাৰ যিসমূহ অনাদায় দৰমহা আছে মোকলাই দিবৰ কাৰণে আমাৰ যিসকল স্থানীয় নিউজ চেনেলৰ মানুহ আছে তেখেতসকলক মাতি আনি আপোনালোকৰ জৰিয়তে আমাৰ দুখবোৰ আমি প্ৰকাশ কৰিবলৈ বাধ্য হওঁ। তাৰ পৰিৱৰ্তেও কিন্তু তেওঁলোকে আমাৰ দৰমহাসমূহ মোকলাই নিদিয়ে আৰু যাৰ বিনিময়ত যাৰ এগেইনষ্টত আজি আমি মূল প্ৰৱেশদ্বাৰ আমি কলেজৰ বন্ধ কৰিবলৈ আমি বাধ্য হৈছোঁ। আৰু যিসকল আমাৰ ইয়াত ছাত্ৰ ছাত্ৰী আছে বা অন্যান্য ষ্টাফ আছে তেখেতসকলো আহিবলৈ অসুবিধা পাইছে, লগতে ছাত্ৰ ছাত্ৰীসকলে ক্লাছ কৰিব নোৱাৰি পেলাই তেওঁলোকে উভতি গৈছে। গতিকে আমাৰ ফালৰ পৰা আমি চৰকাৰক অনুৰোধ জনাওঁ, লগতে আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক অনুৰোধ জনাওঁ, আমাৰ সঞ্চালক মহোদয়ক আমি অনুৰোধ জনাওঁ যাতে আমাৰ যি 18 মাহৰ বাকেয়া দৰমহা আছে সেইখিনি যাতে আমাক মোকলাই দিয়ে, লগতে কলেজখনৰ যি ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত আছে সেই ভৱিষ্যত যাতে উজ্জ্বল হয় তেওঁলোকৰ, সেইটো আমাৰ অতি সোনকালে তেওঁলোকে যাতে এটা ব্যৱস্থা কৰি দিয়ে। চাওক, আমাৰ 11খন পলিটেকনিক আৰু 2খন ইঞ্জিনিয়াৰিং কলেজৰ আমি 348 গৰাকী কৰ্মচাৰীয়ে আমি এই পলিটেকনিকত আমি কৰ্মবিৰতি পালন কৰিছোঁ। আমাৰ এটাই দাবী যে আমাৰ 18 মাহৰ মাহিলী দৰমহা আমাৰ অতি শীঘ্ৰে মোকলাই দিব লাগে, চাকৰি নিশ্চয়তা প্ৰদান কৰিব লাগে, দৰমহাসমূহ আমাক নিয়মীয়াকৈ আমাক আদায় দিব লাগে। আৰু চৰকাৰে যি ধৰণে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে, এই আঁচনি গ্ৰহণ কৰি কেৱল হিতাধিকাৰী সৃষ্টি কৰিলে নহ'ব। চৰকাৰে যিটো শ্লোগান দিছে সবকা সাথ সবকা বিকাশ, আমাৰ কোনো ধৰণৰ বিকাশ হোৱা নাই। আৰু আমাৰ যে পৰিয়াল আছে আমি চলিব লাগে, আমি নিজে চলিব লাগে। কলেজলৈ আহোঁতে আমাৰ নিম্নতম এটা খৰচ আছে, আমাৰ পৰিয়ালটোক এটা খৰচ আছে, নিজৰ ল'ৰা ছোৱালীক শিক্ষাদান কৰোঁতে এটা খৰচ আছে। তো চৰকাৰে কেৱল বিভিন্ন ধৰণৰ উন্নয়নমূলক আঁচনি গ্ৰহণ কৰিলেই নহ'ব, তাৰ মাজতে আমি যে 2017 চনৰ পৰা বৰ্তমান সময়খিনিলৈকে যে আমি কাম কৰি আছোঁ, এই কামৰ বিনিময়ত আমি যিখিনি কৰি আছোঁ শ্ৰমৰ সেই মূল্যখিনি আমাক দিয়ক। আজি ঘৰৰ পৰা মাতি আনি পেলাই হিতাধিকাৰী সৃষ্টি কৰি পেলাই চৰকাৰে চমক দিলে নহ'ব। আমি ইয়াত যে পুৱা 9 বজাৰ পৰা আহি পেলাই 4 বজালৈকে কাম কৰি পুনৰ ঘৰলৈ গৈ পেলাই আকৌ নিশাৰ ডিউটি কৰিব লগা হৈছে, সেই শ্ৰমৰ মূল্যখিনি আমাক দিয়ক। 18 মাহলৈকে দৰমহা নাপালে চৰকাৰখন কেনেকৈ যেনেকৈ সকলোকে সামৰি পেলাই চিন্তা কৰে, তো আমাৰ পৰিয়ালটোক আমি চলাবৰ কাৰণে আমাৰ চিন্তা কৰিব লাগে। আমি এতিয়া কোনো এটা উৎসৱ পাৰ্বণত আমি আনন্দ ফূৰ্তি কৰিব নোৱাৰোঁ, আমি এটা কিতাপ পত্ৰ দিব নোৱাৰোঁ, আমি এটা ভালদৰে আনন্দ ফূৰ্তি কৰিব নোৱাৰোঁ। গতিকে এটা সমস্যা আছে। গতিকে চৰকাৰে কেৱল এই ধৰণে যদি চিন্তা চৰ্চা কৰি থাকে তেনেহ'লে আমাৰ জীৱনটো অন্ধকাৰ হ'ব, এই কথাখিনি ক'লোঁ। আৰু আমাৰ এই দৰমহাখিনি আমি যেতিয়া প্ৰথমতে সোমাইছিলোঁ 2017 চনত প্ৰথমতে কোম্পানী যদিও আছিলে, শেহতীয়াকৈ সেই কোম্পানীসমূহে যেতিয়া আমাৰ মাহিলী দৰমহাসমূহ আদায় দিব নোৱাৰিলে, তেওঁলোকে আমাৰ PFৰ ধন এটকাও নিদিলে। তাৰপিছত আমি পুনৰ যাতে আমাৰ কোম্পানীক যাতে গতাই নিদিয়ে তাৰ পৰিপ্ৰেক্ষিতত আৰু লগতে আমাৰ 18 মাহৰ মাহিলী দৰমহাসমূহ আমাক নিয়মীয়াকৈ আদায় দিবৰ কাৰণে আমি মহামান্য আদালতত গোচৰ ৰুজু কৰিছিলোঁ। আৰু এই গোচৰটো 10 ফেব্ৰুৱাৰী তাৰিখে তেওঁলোকে ৰায়দান কৰিছিল। দুইটা পক্ষৰ গোচৰ কথাখিনি শুনি পেলাই যে আমাক 10 ফেব্ৰুৱাৰীৰ ভিতৰত পইচাখিনি আমাক আদায় দিব লাগে। কিন্তু মহামান্য আদালতৰ যিটো ৰায়দান আছিল, এই ৰায়দানটো কিন্তু তেওঁলোকে ডাইৰেক্টৰ মহোদয়ে নুশুনিলে, আৰু নুশুনি পেলাই তেওঁলোকে আকৌ পুনৰ সময় লৈছে। এতিয়া কথাটো হৈছে কি, আমাক যদি দৰমহাসমূহ নিদি পেলাই আমাক কেৱল যদি ফটুৱাই থাকে, আজি ইমান গুৰুত্বপূৰ্ণ দুটাকৈ নিৰ্বাচনত আমি ইয়াত কাম কৰিছোঁ, গতিকে আমি নিৰ্বাচনত কাম কৰিব লাগে, ইয়াত কাম কৰিব লাগে, তাৰপিছত আমাৰ মাহিলী দৰমহাসমূহ নিদিয়ে। গতিকে অন্যান্য কৰ্মচাৰীসকলে বিভিন্ন ধৰণৰ দৰমহা বৃদ্ধি হয়, ফিক্স পে' পায়, গেট পে' পায়, তেনেকুৱা বহুত বিভিন্ন সা সুবিধা পায়, কিন্তু আমি আজিলৈকে পোৱা নাই। গতিকে আমি এই কৰ্মবিৰতিৰ জৰিয়তে আমি এটাই আহ্বান জনাব বিচাৰিছোঁ যে আমাৰ যিটো 18 মাহৰ মাহিলী দৰমহা আছে যদিও অতি কম, এই দৰমহাখিনিৰ বিনিময়ত আমাক খুব সোনকালে ৰিলিজ কৰি দিয়ক, আৰু দৰমহাবিলাক বৃদ্ধি কৰিব লাগে, আৰু এই দৰমহাসমূহ মাহে মাহে দিয়াৰ ব্যৱস্থা এটা কৰিব লাগে, কথাখিনি ক'লোঁ। গতিকে চৰকাৰে যাতে, মই আশা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ এই কৰ্মবিৰতি যাতে প্ৰতি তেওঁ লক্ষ্য ৰাখি পেলাই, আৰু আমাৰ এই 347টা পৰিয়ালৰ প্ৰতি লক্ষ্য ৰাখি, আমাৰ পৰিয়ালটোৰ প্ৰতি লক্ষ্য ৰাখি, আমাৰ ল'ৰা ছোৱালীক আমি কৰিবলগীয়া শিক্ষাদানৰ প্ৰতি লক্ষ্য ৰাখি নিশ্চয় আমাক এইখিনি যাতে তেওঁলোকে এটা অতি খুব সোনকালে যাতে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে তাৰ প্ৰতি আমি আহ্বান জনাইছোঁ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।